কালি বিয়লি যেটো ঘটনা পোহৰলৈ আহিল যে এলএনটিৰ অধীনত ইয়াত কাম চলি থকা অৰ্থাৎ এলএনটিয়ে এই গোটেই কামটোৰ গোটেই ৰিভাৰ টাৰ্মিনেলটো আৰু এইটো ভাৰতৰ প্ৰথমটো ৰিভাৰ টাৰ্মিনেলৰ এইটো প্ৰজেক্ট আৰু এইটোৰ দ্বাৰা গোটেই যেটো আমাৰ নদী যাতায়াত সেই যাতায়াতক এটা অনন্য ৰূপ দিয়াৰ কাৰণে ৰাজ্য চৰকাৰৰ এটা প্ৰজেক্ট গতিকে ইয়াত এলএনটিয়ে কাম কৰি আছিল আৰু এই বৰ্ষৰ ঠিক শেষ ভাগৰ পিনে এই গোটেই প্ৰজেক্টটো মুকলি কৰাৰ চিন্তা চৰ্চা কৰা হৈছিল কিন্তু হঠাৎ কালি ইয়াত কাম চলি থকা অৱস্থাত যি ধৰণে বিস্ফোৰণৰ খবৰ আহিল আৰু তাৰ পিছত লগে লগে এগৰাকী নিহতৰ খবৰ আহিল আৰু তাৰ পিছত 5 গৰাকী শ্ৰমিক ইয়াত আহত হ'ল আৰু এই মুহূৰ্তত সেই 5 গৰাকী শ্ৰমিকৰ এগৰাকী জিএমচিএইচত চিকিৎসাধীন হৈ আছে আৰু আন 4 গৰাকী নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ আছে এতিয়া বিস্ফোৰিত হোৱা সেই যেটো বাথিং পটুন আছিল অৰ্থাৎ যিটো মেনহলত কাম কৰি আছিল সেই মেনহলটো হৈছে বাথিং পটুনৰ মেনহল আৰু তাত অৰ্থাৎ য'ত ফেৰীৰ যাত্ৰীসকল গৈ তাৰ পৰা ফেৰীখনত উঠিব সেই যেটো সেই পাৰ্টটো তেওঁলোকে বাথিং পটুনটো ইয়াত বনাই আছিল এই যেটো মই দেখুৱাম এজন তাত যুৱক এজন আছে তাৰ তলত ঠিক এই যেটো ফাট মেলি থকা অংশ অৰ্থাৎ বিস্ফোৰিত হোৱা অংশ এইটোতেই কালি ইয়াৰ ভিতৰত সোমাই শ্ৰমিক কেইগৰাকীয়ে কাম কৰি আছিল আৰু এইটো একেবাৰে শেষৰ বাথিং পটুনটো তেওঁলোকে নিৰ্মাণ কৰি আছিল আৰু এই যেটো আপুনি দেখিছে এই ইয়াৰ ভিতৰত তেওঁলোকে মেন হলত প্ৰৱেশ কৰি তাত তেওঁলোকে সিলিন্ডাৰ সহ তেওঁলোকে প্ৰৱেশ কৰিছিল আৰু তাত তেওঁলোকে জ্বালাই বা ড্ৰিলিং ইত্যাদি তেওঁলোকে কাম কৰি আছিল অৰ্থাৎ অতি তাত তাপমাত্ৰাৰ যথেষ্ট থাকে আৰু অতি এটা ৰিস্কি কাম তেওঁলোকৰ কাৰণে এইটো আৰু সেই সময়তেই তেওঁলোকে সেফটি মেজাৰৰ যেটো কথা আহিছে যে সেফটি মেজাৰ্ছখিনি তেওঁলোকে লৈছিল নে নাই সেই কথাখিনি এতিয়াও অহা নাই পোহৰলৈ কাৰণ সেই স্থানত কি লৈ তেওঁলোক প্ৰৱেশ কৰিছিল কি নোলাকৈ প্ৰৱেশ কৰিছিল সেই কথাখিনি যদিও আমি দৃশ্যত দেখিছোঁ যে তেওঁলোকে সাধাৰণ এটা জেকেট পিন্ধি তাৰ পৰা ওলাই আহিছে গতিকে সেই সাধাৰণ জেকেটটো বা যিখিনি তেওঁলোকে সেফটি মেজাৰ্ছ লৈছিল সেইখিনি পৰ্যাপ্ত হয় নে নহয় কাৰণ এলএনটিৰ নিচিনা এটা ডাঙৰ কোম্পানী যিটো এলএনটি কোম্পানীয়ে অসমত বহু ডাঙৰ কাম কৰিছে ইয়াৰ পূৰ্বে কিন্তু প্ৰায় প্ৰতিটো কামতে তেওঁলোকৰ কিছু আখুৱা তেওঁলোকৰ ৰৈ যায় ইয়াৰ পূৰ্বে তেওঁলোকে মেডিকেল কলেজৰ কাম কৰিছিল তাতো ফাট মেলিছে আৰু বিভিন্ন ধৰণৰ ঘটনা পোহৰলৈ আহিছে গতিকে এলএনটি এটা ডাঙৰ প্ৰজেক্ট এবাৰ লাভ কৰিছিল গতিকে ইয়াত এই ধৰণৰ খামখিয়ালিত সঁচাকৈ এই বিষয়খিনি কিন্তু পৰ্যালোচনা কৰাৰ প্ৰয়োজন আছে কালি নিশা মুখ্যমন্ত্ৰী ইয়াত উপস্থিত হৈছে ঘটনাৰ পিছত কেশৱ মহন্ত আহি উপস্থিত হৈছে আৰু তাৰ পিছত লগত তেওঁলোকে আৰক্ষী আয়ুক্তক লৈ তেওঁলোকে গোটেই ঘটনাটোৰ বুজ লৈছে কেনেকৈ হৈছে আৰু ইতিমধ্যে ডিচিপি অমিতাভ বসুমতাৰীয়ে এই গোটেই ঘটনাৰ ওপৰত তদন্ত ঘোষণা কৰিছে যে কাৰ নেতৃত্বত কাৰ অধীনত কাৰণ চাওক প্ৰতিটো সময়ত যেতিয়া কাম চলি থাকে তেওঁলোকৰ এজন সুপাৰভাইজাৰৰ প্ৰয়োজন হয় তেওঁলোকৰ এগৰাকী তত্ত্বাৱধায়ক থাকে তদাৰক কৰা এজন তাত হয় অভিযন্তা থাকিব নহয় তেওঁলোকৰ লেবাৰ হেড এজন থাকিব গতিকে তেওঁ কাৰ আণ্ডাৰত সেই সময়ত কাম চলিছিল তেওঁ কিমান কথাখিনি গুৰুত্ব দিছিল শ্ৰমিকৰ সেফটিটো কিমান গুৰুত্ব দিছিল এই প্ৰশ্নবিলাক কিন্তু তদন্তৰ আঁতৰলৈ আহিব লাগিব কাৰণ এগৰাকী শ্ৰমিকৰ মৃত্যু হৈছে ঘৰ তেওঁৰ কলকাতাত তেওঁৰ নামটো হৈছে তেওঁৰ মাঝি তেওঁৰ উপাধিৰ এগৰাকী লোক তেওঁৰ ইতিমধ্যে মৃত্যু হৈছে আৰু ঘটনাটো ইমানেই ভয়ংকৰ আছিল যেতিয়া মেনহলৰ ভিতৰত তেওঁলোকে ড্ৰিলিঙৰ আৰু তেওঁলোকে জ্বালাইৰ কাম কৰি আছিল তাৰ পিছত তাৰ পৰা যেতিয়া বিস্ফোৰণ হ'ল তাৰ পিছত এই যেটো দেখিছে যে ভাঙি যোৱা অংশটো বিস্ফোৰিত হোৱা অংশটো তাৰ পৰা চিটিকি ওলাই আহি এজন শ্ৰমিক পানীত পৰিছে গতিকে নৈৰ বুকুত পৰা শ্ৰমিকগৰাকীক লগে উদ্ধাৰ কৰা হ'ল কিন্তু তাৰ পিছত সেই ঘটনাটো ইমানেই ভয়ংকৰ যে সেই যিখিনি তাত আপুনি যদি চাই যে বহুত ডাঙৰ এটা তাত হেৰি নহয় এটা সীমিত এটা স্থানৰ ভিতৰত তেওঁলোকে ৰৈ সেই ধৰণে তাত তেওঁলোকে এই অতি এটা ৰিস্কত তেওঁলোকে গৈ এই কামটো কৰে গতিকে তাৰ পিছত তেওঁলোকৰ জীৱনৰ যেটো নিৰাপত্তা সেই নিৰাপত্তাৰ দায়িত্বটো নিয়মমতে তেওঁলোকৰ যাৰ অধীনত তেওঁলোকে কাম কৰি আছে যেটো কনষ্ট্ৰাকশ্যন কোম্পানীৰ আণ্ডাৰত তেওঁলোকে কাম কৰিছে তেওঁলোকৰ দায়িত্ব তেওঁলোকক উচিত মজুৰি দিয়া তেওঁলোকক সুৰক্ষা দিয়াটো তেওঁলোকৰ দায়িত্ব গতিকে তাত এলএনটি কনষ্ট্ৰাকশ্যন কালিৰ দিনটোত ফেইলাৰ হৈছে এই কথাটো একেবাৰে স্পষ্ট যে তেওঁলোকে শ্ৰমিক কেইজনৰ যিমান সুৰক্ষা দিব লাগিছিল তেওঁলোকে হয়তো সুৰক্ষা দিব পৰা নাই গতিকে এতিয়া আজিৰ তাৰিখৰ পৰা সদ্যহতে তেওঁলোকে সাময়িকভাৱে কাম স্থগিত ৰাখিছে গতিকে কেতিয়ালৈকে কাম স্থগিত ৰাখে বা কেতিয়ালৈকে আকৌ পুনৰ নিৰ্মাণৰ কাম আৰম্ভ হয় কাৰণ এতিয়াও বহু কাম বাকী আছে মই কৈছোঁ যে গোটেই গুৱাহাটীৰ যেটো ফেৰী ব্যৱস্থা সেই ব্যৱস্থাটোক এটা নতুন ৰূপ দিয়াৰ কাৰণে এই প্ৰথমটো ৰিভাৰ টাৰ্মিনেল ইয়াত নিৰ্মাণ কৰা হৈছে আৰু এই ৰিভাৰ টাৰ্মিনেলটো সম্পূৰ্ণৰূপে অসম চৰকাৰৰ অধীনত ইয়াত তেওঁলোকৰ এটা প্ৰজেক্ট আৰু তাতে এলএনটিয়ে কাম কৰিছে গতিকে বহু অভিযন্তা ইয়াত নিয়োগ কৰা হৈছে বহু শ্ৰমিকে ইয়াত প্ৰত্যেক দিনাই কাম কৰে কিন্তু তাৰ পিছত কালি যেটো অনাকাংক্ষিত ঘটনা সংঘটিত হ'ল নিশ্চয়কৈ ইয়াৰ তদন্ত নিশ্চয় হ'ব আৰু আৰক্ষীয়ে ইতিমধ্যে ইয়াৰ তদন্ত আৰম্ভ কৰিছে কালি তেওঁলোকে কাম বন্ধ কৰি দিয়াৰ পিছত এই বিষয়টোক লৈ বিশেষকৈ সেই যেটো স্পেচিফিক এৰিয়া য'ত বিস্ফোৰণটো সংঘটিত হ'ল তাত থকা আটাইকেইজন শ্ৰমিক আৰু আমাৰ হাতত যি তথ্য আছে খুব মানে কালি
সময় ভাল আছিল বুলি কৈছে যে ভাগ্যৱান আছিল যে অতি কম লোক আহত হ'ল এনে সাধাৰণতে যদি আমি চাওঁ তেনেহ'লে এই ধৰণৰ কামত বহু লোক নিয়োজিত হৈ থাকে তেওঁলোকে যেতিয়া মেন হলত কাম কৰে প্ৰায় 10জন 12জন শ্ৰমিক একেলগে তেওঁলোকে তাত প্ৰৱেশ কৰে কিন্তু কালি তেওঁলোকৰ তাত প্ৰায় 6-7জন শ্ৰমিকে কাম কৰি আছিল গতিকে অধিক শ্ৰমিক যে আহত নহ'ল সেইটো এক প্ৰকাৰ ভাল খবৰ বুলি ক'ব লাগিব কিন্তু যিকেইজন শ্ৰমিক আহত হৈছে এই মুহূৰ্তত যিকেইজন নেমকেয়াৰ হস্পিটেলত আছে যি এজন GMCHত চিকিৎসাধীন হৈ আছে তেওঁলোকক যদিও চিকিৎসকে কৈছে যে শংকামুক্ত বা তেওঁলোক এতিয়া তেওঁলোকৰ শংকাটো কিছু কমিছে কিন্তু তেওঁলোকৰ যিটো অৱস্থা আমাক ইয়াত থকা এগৰাকী সিকিউৰিটি গাৰ্ডে ইতিমধ্যে আমাৰ লগত যেতিয়া কথা পাতিছিল অফ কেমেৰা তেওঁ কৈছে যে শ্ৰমিক কেইজন যেতিয়া তাৰ পৰা উলিয়াই অনা হৈছিল ভিতৰৰ পৰা যেতিয়া উলিয়াই অনা হৈছিল তেতিয়া তেওঁলোকৰ কাৰোবাৰ এখন ভৰি বেকা অৱস্থাত দেখিবলৈ পোৱা গৈছিল কাৰোবাৰ এখন হাত বেকা হৈ আছিল কাৰোবাৰ দেহৰ বিভিন্ন অংশ ইতিমধ্যে জ্বলি গৈছে গতিকে সাংঘাতিক ধৰণৰ তাত উষ্ণতা বিষয়াগৰাকীয়ে যিখিনি কথা কৈছে তাত আপুনি চাব যে তেওঁলোকে কৈছে যে বাকী কেইজন শ্ৰমিক আউট অফ ডেঞ্জাৰ কিন্তু তেওঁলোকৰ চিকিৎসা চলি আছে আমি সেইটো কথাই কৈছো তেওঁলোকৰ যিটো বৰ্তমানৰ অৱস্থা সেইটো তেওঁলোকে এনেকুৱা নহয় যে তেওঁলোক সুস্থ যদিও তেওঁলোকে পুনৰ তাৰ পৰা ওলাই আহি এই কামত নিয়োজিত হ'ব পাৰিব না নোৱাৰে তেওঁলোকৰ কিমান সময় লাগিব নিয়োজিত হোৱাৰ কাৰণে আৰু সেই সময়লৈকে তেওঁলোকৰ সেই শ্ৰমিকসকলৰ যিসকলে দিনটোৰ মজুৰি তেওঁলোকে লৈ ঘৰ চলাই তেওঁলোকৰ দায়িত্ব সেই সময়লৈকে কোনে ল'ব তাতো এটা প্ৰশ্ন আছে আৰু দ্বিতীয় কথাটো হ'ল যে ইয়াত তেওঁ আৰু এটা কনষ্ট্ৰাকশ্যন কোম্পানীৰ নাম লৈছে সেইটো হৈছে ৱেষ্ট বেংগলৰ মা তাৰা কনষ্ট্ৰাকশ্যন কোম্পানী আৰু এই মা তাৰা কনষ্ট্ৰাকশ্যন কোম্পানীৰ যিকেইটা বাথিং পন্টুন আছে মই ইতিমধ্যে কৈছোঁ যে 4টা বাথিং পন্টুনৰ ইয়াত তেওঁলোকে ইয়াত প্ৰজেক্ট লৈছিল যে 4টাকৈ এনেকৈ থাকিব আৰু তাৰপিছত তাত 4খন ফেৰী একেলগে আহিব আৰু তাত যাত্ৰীসকলে তাৰ পৰা যাতায়াত আৰম্ভ কৰিব পাৰিব এতিয়া এইখন হৈছে শেষৰখন যিটো বাথিং পন্টুন আছে এই শেষৰখন বাথিং পন্টুন গতিকে তেওঁলোকে পূৰ্বৰ 3খনত ধৰক কাম কৰোঁতে তেওঁলোকে হয়তো এই ধৰণৰ কোনো ব্যৱস্থাপনা দেখা নাছিল কিন্তু হঠাৎ হয়তো দুৰ্ঘটনা ঘটিবলগীয়া আছিল কাৰণে এইখনত হ'ল কিন্তু এই কথাটোৱে উদঙাই দিছে যে তেওঁলোক কিমান চিৰিয়াছ এই গোটেই বিষয়টোক লৈ এনেকুৱা এটা মেন হলত প্ৰৱেশ কৰা 6জন শ্ৰমিকৰ দেহত সাধাৰণ এটা জেকেট আৰু তাৰপিছত ঘটনাৰ পিছত তেওঁলোকে কৈছে যে ইটছ এন এক্সিডেণ্ট গতিকে এই কথাৰ কিমান গ্ৰহণযোগ্যতা আছে এই কথাখিনি দৰ্শকে বিচাৰ কৰিব পাৰিব আমি মানি লৈছোঁ এটা ডাঙৰ প্ৰজেক্ট কৰিছে তেওঁলোকে 2 বছৰ ধৰি কোনো ইয়াত ঘটনা ঘটা নাই কিন্তু 2 বছৰৰ ঘটনা নঘটিলেই কালি বা পৰহি যে ঘটনা নঘটিব তাৰতো কোনো নিশ্চয়তা নাই গতিকে প্ৰতিটো সময়তে প্ৰজেক্ট শেষ কৰা উদ্বোধনী হোৱালৈকে তেওঁলোকে যিখিনি তেওঁলোকৰ ছেফটি মেজাৰ্ছৰ পৰা আৰম্ভ কৰি যিখিনি তেওঁলোকৰ দায়িত্ব থাকে নীতি নিৰ্দেশনা থাকে সেইখিনি মানি চলাটো অতিকৈ বাঞ্ছনীয় কাৰণ প্ৰতিগৰাকী শ্ৰমিকে ইয়াত যদিও তেওঁলোকৰ এটা মজুৰি লাভ কৰিছে তথাপিও যথেষ্ট তেওঁলোকে ৰিস্ক লৈ ব্ৰহ্মপুত্ৰৰ মাজত এই ধৰণে ইমান বেছি পানীৰ ওপৰত তেওঁলোকে এই পন্টুনসমূহ তেওঁলোকে ইয়াত নিৰ্মাণ কৰি আছে তেওঁলোকে ইয়াত আজি অতদিনে কাম কৰি আছে গতিকে তেওঁলোকৰ দায়িত্বটো নিশ্চয়কৈ এই কোম্পানীয়ে গ্ৰহণ কৰিব লাগিব গতিকে এই ভৰা লুইটৰ ওপৰত তেওঁলোকে এই ধৰণে এটা ৰিস্ক লৈ তেওঁলোকে কাম কৰি আছে আৰু কালি যেতিয়া হিমন্ত বিশ্ব শৰ্মা আহিছিল নিশা তেওঁ এই পথেৰে গৈ আমি যিটো স্থানত উপস্থিত আছোঁ তেওঁ একেবাৰে শেষলৈ গৈ ইয়াত পৰিদৰ্শন কৰিছিল যে কাম কি ধৰণে চলিছে আৰু ক'ত কি কৰিবলগীয়া আছে এই গোটেইখিনি চাইছে আৰু এই যিটো প্ৰজেক্ট আমি কৈছোঁ যে এই বছৰৰ শেষৰ ভাগলৈ তেওঁলোকে সম্পূৰ্ণ কৰি উলিয়াৰ কথা যদিও বিষয়াগৰাকী কৈছে যে 2 মাহৰ ভিতৰত হয়তো প্ৰজেক্টটো হ'ব কিন্তু এতিয়া যিটো কামৰ স্থবিৰতা আহিল হয়তো ইয়াৰ পিছত আৰু কেইমাহ কামত আকৌ আৰম্ভ কৰিব পাৰে তাক লৈ কথাটো নিশ্চয়কৈ থাকিব কিন্তু এতিয়া তদন্তটোত এই মুহূৰ্তত যিটো কোম্পানীৰ নাম লোৱা হৈছে যে মা তাৰা কনষ্ট্ৰাকশ্যন কোম্পানী সেই কনষ্ট্ৰাকশ্যন কোম্পানীত নিৰ্মাণ কৰা এই পন্টুনটো কি ধৰণে নিৰ্মাণ কৰা হৈছিল তাত কাৰিকৰীভাৱে কিমান তেওঁলোকে উপযোগী কৰিছিল এই গোটেই পন্টুনটো সাজু কৰি তুলিছিল এই কথাখিনিও নিশ্চয়কৈ তদন্তৰ আওতালৈ আহিব কাৰণ তেওঁলোকে কৈছে যে আমি গোটেই পন্টুনটো বাহিৰৰ পৰা আমি আনিছোঁ এইটো আমাৰ দ্বাৰা নিৰ্মাণ কৰা হোৱা নাই L&Tৰ দ্বাৰা নিৰ্মাণ কৰা হোৱা নাই আমি জাষ্ট ইয়াক সংলগ্ন কৰাৰ কাৰণেহে চেষ্টা কৰিছোঁ গতিকে এই বিষয়টোক লৈ সেই কোম্পানীটো নিশ্চয়কৈ তেতিয়াহ'লে তদন্তৰ আওতালৈ আহিব লাগিব তাত তেওঁলোকে কি ধৰণে কাম কৰিছিল কামত ক'ৰবাত খেলিমেলি কৰিছিল নেকি নিৰ্মাণ কাৰ্যত ক'ৰবাত তেওঁলোকে আখোৱা তেওঁলোকৰ ৰৈ গৈছিল নেকি এই কথাখিনি নিশ্চয়কৈ পোহৰলৈ আহিব গতিকে ডিচিপিগৰাকীয়ে ইতিমধ্যে অমিতাভ বসুমতাৰীয়ে ইতিমধ্যে যিটো তদন্ত ঘোষণা কৰিছে সেই তদন্তটো কোনটো দিশত আগবাঢ়ে এই তদন্তৰ লগত কোনকেইগৰাকী ছুপাৰভাইজাৰৰ নাম জড়িত হয় কোনকেইগৰাকী তাত শ্ৰমিকৰ তত্ত্বাৱধায়কৰ দায়িত্বত যোন আছিল তেওঁলোকৰ নাম আহে নে নাহে কি ধৰণৰ ছেফটি মেজাৰ্ছ ল'বলগীয়া আছিল কি লোৱা হ'ল আৰু কি লোৱা নহ'ল এই কথাখিনি কাৰণ যিখিনি গাইডলাইন আছে সেই গাইডলাইন ফ'ল' কৰাটো অতিকৈ দৰকাৰ আৰু এনেকুৱা এটা কোম্পানী ইমান ডাঙৰ এটা প্ৰজেক্ট লৈ যদি তেওঁলোকে সেই সামান্য গাইডলাইনখিনি যদি মেইনটেইন নকৰে তেনেহ'লে তাতকৈ হয়তো আৰু দুৰ্ভাগ্যজনক কথা নাই কাৰণ আজি নামৰ এগৰাকী লোকৰ মৃত্যু হৈছে কালিৰ দিনটোত হয়তো অহাকালি আৰু কোনোবা শ্ৰমিকৰ ক্ষেত্ৰত এই ধৰণৰ ঘটনা ঘটিব পাৰে গতিকে এই ধৰণৰ ঘটনা আকৌ পুনৰাবৃত্তি নোহোৱাৰ কাৰণে তেওঁলোকে কি ব্যৱস্থা গ্ৰহণ কৰিব সেই কথাটোহে কিন্তু অতি লক্ষণীয়
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা